ক্ষমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আজি বঙাইগাঁৱত বৃহৎ প্ৰতিবাদী গণসমাৱেশ কাৰ্যসূচী কেলো সদৌ অসম কোচ ৰাজবংশী সন্মিলনকে ধৰি একুৰিৰো অধিক জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আজি এই প্ৰতিবাদী গণসমাৱেশত অসমৰ উপৰিও পশ্চিমবংগ আৰু বিহাৰৰ পৰাও প্ৰতিবাদী জনতা ওলাই অহা পৰিলক্ষিত হৈছে এই প্ৰতিবাদী মঞ্চৰ পৰাই ৰাজ্য চৰকাৰক সকিয়নি প্ৰদান কৰিছে সংগঠনৰ নেতাসকলে পৃথক কামতাপুৰ ৰাজ্য গঠন আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক জনজাতিকৰণৰ যি দাবী এই দাবী ৬০ বছৰ ধৰি ধাৰাবাহিকভাৱে আজিলৈকে চলি আহিছে কিন্তু কোনো এখন চৰকাৰে আমাৰ দাবীটোক মৰ্যাদা প্ৰদান কৰা নাই সেয়ে আমি ইয়াতে ১৩টা কোচ ৰাজবংশী জাতীয় দল সংগঠন একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী বিশাল প্ৰতিবাদী গণসমাৱেশৰ আয়োজন কৰিছো আৰু এইখন মঞ্চৰ পৰা আমি চৰকাৰে সকিয়াই দিব বিচাৰিছো যদি অনাগত ২০২৬ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ কোচ ৰাজবংশীৰ লোকক যদি জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে আমি চৰকাৰক উটিয়াই পেলাই দিম লগতে আজি ২০২৩ চনত যি আমাৰ কেৰেলা মুখ্য অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়াক আলোচনাৰ কাৰণে অসমত মাতি অনা হৈছে কেন্দ্ৰীয় গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত ৭বাৰকৈ এলানি বৈঠক হোৱাৰ পিছতো আজিলৈকে কিন্তু কেন্দ্ৰ চৰকাৰ আৰু কেৰেলা চিফ জীৱন সিংহ ডাঙৰীয়াৰ লগত শান্তি চুক্তি স্বাক্ষৰ হোৱা নাই সেইকাৰণে আমি চৰকাৰক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছো যে অনতি পলমে কেৰেলা চিফ জীৱন সিংহ ডাঙৰীয়াৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰি পিছ এখন গঠন কৰি পেলাই কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে লগতে আমাৰ কোচ ৰাজবংশী ভাষা জাতি মাটি কৃষ্টি সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে যদি আমাক ২০২৬ আগত বিধানসভাৰ নিৰ্বাচনৰ পিছতে আমাৰ যদি কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ নকৰে আৰু যদি কেৰেলা জীৱন সিংহ ডাঙৰীয়াৰ লগত যদি শান্তি চুক্তি নকৰে তেনেহ'লে আমি বিজেপি চৰকাৰক মুখ দেখা খুৱাম এটা সংকল্প লৈছোঁ আৰু আজি সংকল্প লোৱা সময় আজি আপোনালোকে দেখিবলৈ পাব হাজাৰ হাজাৰ মানুহ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা কোচ ৰাজবংশীসকল আমি একত্ৰিত হ'ম আৰু একত্ৰিত হৈ আমি কি ধৰণে সংকল্প ল'লে ভৱিষ্যত আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে নিজৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি কাম কৰি যাব পাৰিম আমাৰ এটা স্পষ্ট কথা কোচ ৰাজবংশী জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ স্বাভিমানী জনগোষ্ঠী নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে আমাৰ যিখিনি কৰোণে সেইখিনি কাম কৰি যাম ৰাজনৈতিক পাছা খেলত বন্দী কৰি কোচ ৰাজবংশীসকলক যি বাৰে বাৰে অন্যায় অত্যাচাৰ কৰি আছে তাৰ কাৰণে আজি আমি একেলগে থাকি আমি সকিয়াই দিম ২৬ বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ যি ৰাজ্যপ্ৰাপ্তিৰ দাবী পৃথক কমতাপুৰ পুনৰ গঠন কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু কেৰেলাৰ লগত শান্তি চুক্তি যদি অতি সোনকালে যদি নকৰে তেতিয়াহ'লে আমি সংকল্পবদ্ধ হৈ এইখন চৰকাৰক উফুৰাই দিয়াৰ কাৰণে যিখিনি সংকল্প ল'ব লাগে আমি ল'ম আমাৰ এটা স্পষ্ট কথা ২৬ বিধানসভা ইলেকশ্যনৰ আগত এক ইঞ্চিও ইফাল সিফাল কোচ ৰাজবংশী সমাজে নহয় যদি আমাক ন্যায্যৰ পৰা যে বঞ্চিত কৰে সাংবিধানিক অধিকাৰ পোৱাৰ পৰা যদি বঞ্চিত কৰে এইখন চৰকাৰক ফলঠেকত পেলাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে আমি ল'ম আপোনালোকে গম পাইছে আমি গোটেই কোচ ৰাজবংশী সমাজ যেতিয়া আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আমি আন্দোলন কৰিব যাব নোৱাৰা এটা পৰিৱেশ গণগঞ্জত যেতিয়া 10 ছেপ্টেম্বৰ তাৰিখে যিধৰণে ঘটনা ঘটিছিল খুব দুৰ্ভাগ্যজনক তাৰ কাৰণতে আমি আখৰা একটা আমি দেখুৱাইছোঁ চৰকাৰক BTAD ইলেকশ্যনত সেইকাৰণে চৰকাৰক এতিয়াও কৈছোঁ সময় আছে আপোনালোকে যে সদিচ্ছা আছে 2 মাহৰ ভিতৰত সমস্যা সমাধান কৰিব পাৰে আপুনি যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে যদি ইচ্ছা কৰে 1 মাহৰ ভিতৰত ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে কোচ ৰাজবংশীক জনজাতিকৰণ কৰিব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি মানে কেৰেলাৰ যি শান্তি চুক্তি আজি জীৱন সিংহ DL কোচ পাভেল কোচ আজি কৈলাশ কোচ গোটেইকেইটা মানে যিবিলাক কেৰেলাৰ নেতৃত্ববৃন্দ আছে তেখেতসকলক আজি বন্ধ কোঠাত ৰখা হৈছে তেখেতসকলক যি বাৰে বাৰে প্ৰৱঞ্চনা কৰিব বিচাৰে আমাৰ এটা স্পষ্ট কথা কোনো এটা প্ৰান্তত কোচ ৰাজবংশীসকলক যদি লেই সেই আলাই আথানি কৰিব যদি বিচাৰে গোটেই প্ৰান্তৰ কোচ ৰাজবংশী সমাজ আমি একত্ৰিত হ'ম আমি বৰ্তমান এটা কথা আমি ভাবিছোঁ এইখন চৰকাৰ বা প্ৰতিখন চৰকাৰক কথা বতৰাত আৰু আমি নিজকে সুৰক্ষা লাভৰ কাৰণে আমি চৰকাৰক বৰ্তমান আমি আশা নকৰোঁ কোচ ৰাজবংশী সমাজে বিকল্প চিন্তা কৰি নিজৰ ব্যৱস্থা নিজে কেনেকৈ সুৰক্ষিত সংৰক্ষিত কৰি ৰাখিব পাৰে তাৰ ব্যৱস্থা ল'ম আৰু সংকল্প লোৱাৰ আজি বঙাইগাঁও গণসমাৱেশত আপোনালোকে হাজাৰ হাজাৰ মানুহৰ মাজত আপোনালোকে দেখিবলৈ পাব আৰু এই খবৰ উদ্গিৰণ
মনৰ মাজত জ্বলি থকা জুইকুৰা আপোনালোকে কেইদিনমান পাছত দেখিবলৈ পাব আৰু আজি স্বতঃস্ফূৰ্তভাৱে গোটেই প্ৰান্তৰ কোচ ৰাজবংশী ৰাইজ একত্ৰিত হ'ব আপোনালোকে দেখিবলৈ পাব বঙাইগাঁও গোটেই হালধীয়া হৈ গৈছে আৰু কোচ ৰাজবংশী সমাজক বাৰে বাৰে প্ৰবঞ্চনা কৰা যি প্ৰৱণতা সেই প্ৰৱণতা ঘূৰাই পেলাৰ কাৰণে এটা আজি হালধীয়া ৰঙেৰে ৰঙীন হৈ পৰিব নৱেম্বৰত জনজাতিকৰণৰ প্ৰতিবেদন দিব বুলি চৰকাৰে কৈ গৈ আছে এই ক্ষেত্ৰত আপুনি কি মন্তব্য দিব চাওক নৱেম্বৰ ডিচেম্বৰ আমি একো নুবুজো আমাক জনজাতিকৰণ লাগে আমাৰ স্পষ্ট কথা চিধা কথা আমি কাৰো ৰাজনৈতিক পাখাচেলত আমি বন্দী হ'ব নিবিচাৰোঁ আজি চৰকাৰে নৱেম্বৰত প্ৰতিবেদন দিব বিচাৰে তাৰ কিন্তু আমি দেখিবলৈ পাইছোঁ আজি আদিত্য খাকলাৰীক উচতোৱা হৈছে আজি আদিত্য খাকলাই যদি অসমখন বচাব পাৰে খিলঞ্জীয়াসকলক কোচ ৰাজবংশী বাদ দি যদি অসমখন সুৰক্ষিত কৰিব বিচাৰে তেতিয়া সুৰক্ষিত কৰক কোচ ৰাজবংশী সমাজে নিজৰ ব্যৱস্থা নিজে ল'ব পাৰে আৰু কোচ ৰাজবংশী সমাজে নিজে কেনেকৈ সুৰক্ষিত হ'ব পাৰে কেনেকৈ কৰিব পাৰি আমাৰ সমাজখনক নিজৰ ব্যৱস্থা আমি নিজে ল'ম সেইকাৰণে এটা কথা কৈছোঁ কি কোনো টাইম লাইন আমাৰ লগত নাথাকে কোচ ৰাজবংশীসকলক জনজাতিকৰণ লাগিবই ইয়াত কোনো কম্প্ৰমাইজ নাই ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশী ৰাজ্যপ্ৰাণ যিকেইটা দাবী সাংবিধানিক অধিকাৰ তাৰ পৰা যদি বঞ্চিত কৰা হয় এইখন চৰকাৰক দলিয়াই দিয়াৰ ব্যৱস্থা কোচ ৰাজবংশী সমাজে কৰিব ব্যুৰ' ৰিপৰ্ট N24 আছাম।